নিজৰ বাবে অভ্যাসটো সলনি কৰাটো কোনো ডাঙৰ কথা নহয় আগতে যদি কুহুমীয়া গৰম পানী খাইছিলোঁ আজিকালি মই জিৰা পানী খাবলৈ শিকিছোঁ নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়ে কৈছোঁ আৰু এইফালে গৈ পালোঁ মই বিদ্যালয়লৈ আৰু আজি আমাৰ টিফিনত কি আছে আপোনালোকক পাছত দেখুৱাম আজি এটা বিশেষ দিন আছিলে আমাৰ মৰমৰ ৰাজমিন বা বুলিয়ে কওঁ আৰু বা ভাগৰ এম এ ৰিজাল্ট ভাল হোৱা হেতুকে লগতে বা আগন্তুক জন্মদিনো আহি আছিলে তাৰ কাৰণে বায়ে আজি পাৰ্টি দিছিলে আৰু আমি সকলোৱে একেলগে বাৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ কাৰণ আমি আগতে প্ৰাৰ্থনা কৰোঁ তাৰপিছতে আমি কিবা এটা বস্তু খাওঁ আৰু আজি আমাৰ লাঞ্চত আছিলে স্পেচিয়েল বিৰিয়ানী লগতে আছিলে চাহ অবভিয়াছলি চাহ মই সদায় ভাল পাওঁ এইফালে আমাৰ এদনা মেমে চাহ বাকী আছিলে তেওঁ মানে ৰঙা চাহ খায় তেওঁ গাখীৰ চাহ ভাল নাপায় সেইকাৰণে সকলোকে চাহ বাকী দিছে যিসকলে ৰঙা চাহ খায় বাকী মইতো গাখীৰ চাহ খালোঁ তাৰপিছতে সকলোৰ লগত কথা পাতি আজি লাঞ্চটো তেনেকৈ কৰিলোঁ কাৰণ আজি মোৰ ফুল ক্লাছ আছিলে অফ তেনেকৈ পোৱা নাছিলোঁ সেইকাৰণে মোৰ ভোকো লাগিছিলে ঘৰৰ পৰা মই লাইটকৈ কিবা এটা খাই গৈছিলোঁ সেইকাৰণে বিৰিয়ানী স্কুলতে খালোঁ তাৰপিছত লাষ্ট পিৰিয়ডটো অকল ব্ৰেক পাইছিলোঁ সকলোক মই কথা পাতিলোঁ তেন্তে আজিলৈ মই আকৌ লগ পাম বাই